ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 গণিতৰ অনুশীলনী 6 কৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্ন দিছে তলৰ চিত্ৰবোৰৰ কিমান অংশ ৰং কৰা আছে সোৱা আৰু ৰং কৰা অংশটো ভগ্নাংশ হিচাপে তলৰ বাকচত লিখা বাকচটো দিয়া আছে আমি বাকচত লিখিব লাগিব প্ৰথমটো চাবা ইয়াত কেইটা ঘৰ আছে 1 2 3টা গতিকে তোমালোকে ভগ্নাংশত লিখিবা তলত 3 দিবা ওপৰত ইয়াত ৰং কৰা কেইটা আছে চাবা ৰং কৰা কেইটা আছে দুটা মানে এনসারটো হ'ব 3 ভাগৰ 2 ইয়াত সব টোটাল ঘৰ কেইটা এটা দুটা তলত হ'ব 2 আৰু ৰং কৰা কেইটা আছে এটা মানে ওপৰত হ'ব 1 মানে 2 ভাগৰ 1 তাৰ পিছত ইয়াত কেইটা ঘৰ আছে এটা দুটা তিনিটা গতি তিনিটো তলত লিখিবা ৰং কৰা কেইটা ঘৰ আছে এটাটো ওপৰত দিবা ইয়াত টোটাল ঘৰ 1 2 3 4 চাৰিটো তলত আৰু ৰং কৰা কিমান 1 ভাগ 4 ভাগৰ 1 এবাৰ সবাই ইয়াত টোটাল ঘৰকেটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা তলত হ'ব 7 আৰু ৰং কৰা কেইটা আছে তিনিটা ওপৰত হ'ব 3 তাৰ পিছত এবাৰ সবাই কেইটা ঘৰ আছে এটা দুটা তিনিটা চাৰিটা তলত হ'ব 4 আৰু ওপৰত ৰং কৰা কেইটা আছে এটা দুটা তিনিটা ওপৰত হ'ব 3 মানে আনসাৰটো হ'ব 4 ভাগৰ 3 ইয়াৰ পিছত এইটো সবা কেইটা ঘৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা টোটাল কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 1 2 3 4 5 6 7 আঠটা আছে টোটালত হ'ব 8 ৰং কৰা এটা আছে কেইটা তিনিটা মানে আনসারটো হ'ব 8 ভাগৰ 3 এবাৰ চাবা ইয়াত কেইটা ঘৰ আছে এটা দুটা মানে সদায় কিমান যেটা আছে এটা তলত দিবা ৰং কৰা কেইটা আছে এটাটো ওপৰত দিবা ইয়াতৰ কেইটা ঘৰ আছে এটা দুটা তিনিটা তলত হ'ব 3 ৰং কৰা কেইটা আছে এটাটো ওপৰত উত্তৰটো হ'ব 3 ভাগৰ 1 একদম সহজ এটোটো সবা তলত হ'ব মুঠ কেইটা আছে এটা দুটা তিনিটা চাৰিটা 5 6 7 8 9 10 11 12 13 14 15 16 তলত হ'ব কেইটা আছে 16টা ৰং কৰা কেইটা এটা দুটা তিনিটা চাৰিটা 5 6 7 ওপৰত হ'ব 7 উত্তৰটো হ'ব 16 ভাগৰ 7 এবাৰ সবা ইয়াত কেইটা ঘৰ আছে টোটাল এটা দুটা তিনিটা চাৰিটা পাঁচটা তলত হ'ব 5 আৰু ওপৰত ৰং কৰা কেইটা আছে এটা দুটা মানে উত্তৰটো হ'ব 5 ভাগৰ 2 তাৰ পিছত দিছে এবাৰ সবা 2 নম্বৰটোত কৈছে তলৰ চিত্ৰবোৰ 2 ভাগৰ 1 অংশত ৰং কৰা মানে 2 ভাগৰ 1 মানে টোটাল ঘৰ কেইটা আছে গোটেইটা দুটা কি আছে মানে 1 ভাগকে ৰং কৰিবা নে এটা সাইড ৰং কৰিবা একদম সহজ গোটেইটা এনেকে এটা সাইড ৰং কৰিবা এনেকে এটা সাইড গোটেইটা দুটাকে ভাগ দি আছে কি আৰু সহজ নাই এনেকে এটা সাইড ৰং কৰিবা এটা দুটাকে আছে প্ৰত্যেকটোতে এনেকে প্ৰত্যেকটো কৰিবা তলৰ চিত্ৰবোৰ 3 ভাগৰ 1 ভাগত ৰং কৰা ইয়া টোটাল ঘৰে আছে তিনিটা এটা দুটা তিনিটা যিকোনো এটাত তোমালোকে কি কৰিবা ৰং কৰিবা প্ৰত্যেকটোতে একে এনেকে এটা ৰং কৰিবা এটো এনেকে এটা ৰং কৰিবা এটো সবা তিনিটা আছে এটা ৰং কৰিবা যিকোনো এটা এটোটো কৰিব পাৰিবা এটোটো কৰিব পাৰিবা যিকোনো এটাত কৰিলে হল এটো সেম একে এটো সেম একে 4 নম্বৰ তলৰ চিত্ৰবোৰ 4 ভাগৰ 3 অংশত ৰং কৰা এবাৰ আছে টোটাল ভাগ আছে 4টা তাৰ 3 ভাগত ৰং কৰিব লাগে সবা 1 2 3 4টা আছে 3 ভাগত ৰং কৰিবা প্ৰত্যেকটাতে 3 ভাগত যিকোনো 3টা ভাগত ৰং কৰিলে হল প্ৰত্যেকটা এনেকে আছে 5 নম্বৰ তলৰ চিত্ৰবোৰ ৰং কৰা অংশবোৰ চাই খালি ঠাইবোৰ কৰা এবাৰ চাবা অকল আমি তলৰটো লিখিব লাগে ওপৰটো আমাক দিয়া আছে ৰং কৰাটো দিয়া আছে 3টা ৰং কৰা আছে 3 টোটালটো আমি লিখিব লাগে সদায় তলৰটো মুঠ 1 2 3 4 5 6 তলত হ'ব 6 এবাৰ ইয়াত টোটাল কেইটা আছে ওপৰত দুটা ৰং কৰা আছে 2 আছে তলত হ'ব 1 2 3 তো হল তাৰ পিছত আছে সবা ইয়াত দুটা ৰং কৰা আছে 2 আছে 1 2 3 তলত হ'ব 3 এবাৰ ৰং কৰাটো দিয়া আছে কেইটা ঘৰ 9টা বাকি কেইটা আছে এটা দুটা তিনিটা 4 5 6 7 8 9 10 11 12 13 14 15 16 মানে তলত হ'ব কিমান 16 মানে আমি মুঠ ঘৰটো লিখিব লাগে 6 নম্বৰটো সবা তলৰ ভগ্নাংশবোৰৰ লব আৰু হৰ লিখা এটো তোমালোকে একদম এনেকে মনত ৰাখিবা এটো লবটো কোনটো হ'ব সদায় মনত ৰাখিবা এটা ভগ্নাংশৰ ওপৰৰ সংখ্যাটোক লব বুলি কোৱা হয় আৰু তলৰটো কি হৰ মানে ইয়াৰ কৈছে তলৰ ভগ্নাংশৰ লব আৰু হৰ লিখা ইয়াত লব হ'ব কিমান লব হ'ব 1 আৰু হৰ হ'ব কিমান 6 মানে ওপৰটো আমাৰ লব তলৰটো হৰ সব এটো
ইয়াৰ 5টো হ'ব লব 7টো হ'ব হৰ 4টো লব 9টো হৰ 7টো লব হ'ব 12টো হৰ 3টো লব 8টো হৰ সদায় তলতটো হৰ লিখিব এনেকৈ মই এটা দেখাই দিছোঁ তোমালোকে এনেকৈ লিখিব পাৰিবা একদম সহজ গতিকে এটা আছিল 9ৰ 6ৰ কৰ আটাইকেইটা কোৱেশ্যন সমাধান কৰা হ'ল এবাৰ আলোচনা কৰিম অনুশীলনী 6ৰ খৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্ন চিত্ৰবোৰৰ সোঁফালে দিয়া ভগ্নাংশটো দেখুৱাবলৈ ৰং কৰা ইয়াত দিয়া আছে 4 ভাগৰ 3 তাৰ মানে ইয়াত মুঠ কাম কেইটা আছে 4টা ইয়াৰ আমি 3 ভাগটো ৰং কৰিব লাগে যিকোনো 3টা তোমালোকে ৰং কৰিবা তাৰ পিছতটো আছে 5 ভাগৰ 2 মানে টোটাল আছে 5টা বেঙেনা ইয়াৰ দুটা ৰং কৰিবা যিকোনো দুটা ৰং কৰিবা তাৰ পিছত আছে 7 ভাগৰ 4 টোটাল আছে 7টা আপেল ইয়াৰ 4টা ৰং কৰিব লাগে 1 2 3টা 4টা ৰং কৰিবা তাৰ পিছত আছে 6 ভাগৰ 4 মানে 6টা দিয়া আছে আমি 4টা ৰং কৰিব লাগে 1 2 3টা 4টা এইবাৰ দিয়া আছে 5 ভাগৰ 4 মানে 4টা আমি ৰং কৰিব লাগে 1 2 3টা 4টা এটা হল তলত মুঠতে 8টা ফুল আছে ইয়াৰে 2 ভাগৰ 1 অংশত ৰং কৰা মানে টোটাল ৰং আছে ৰং কৰিব দিছে এক পাহত ৰং কৰিব দিছে গতিকে আমি কি কৰিব লাগে ইয়াৰ পৰা লিখা 8 হৰণ 2 2 দি 8 কেইবাৰ যাব 4 বাৰ বা 8ৰ 2 ভাগৰ 1 কেনেকৈ 8ৰ ৰ ঠাইত পূৰণ দিবা 2 ভাগৰ 1 মানে কিমান হ'ব 2 দি 8 কেইবাৰ যাব 4 বাৰ 4 1 গুণ 4 2 ভাগৰ 1 মানে ইয়াৰ আধা কেইটা ৰং কৰিবা 4টা 1 2 3টা 4টা ঠিক আছে 4টা ৰং কৰিবা আধাখিনি ৰং কৰিব দিছে 3 নম্বৰ মুঠতে 9টা আম আছে ইয়াৰ 3 ভাগৰ 1 অংশত ৰং কৰা মানে ইয়াত টোটাল ৰং কৰিব লাগে 9টা আম 3 ভাগৰ 1 মানে আমি কৰিব লাগিব কমসে কম 3টাত ৰং কৰিব লাগিব বাকি 2 অংশ থাকি যাব ঠিক প্ৰথমটো আছে 9 হৰণ 3 কিমান হ'ব 3 হ'ব তাৰপিছত 9 ভাগৰ 9ৰ 3 ভাগৰ 1 9ৰ 3 ভাগৰ 1 মানে কি 3 দি 9 কেইবাৰ যাব 3 বাৰ 3 1 গুণ 3 ঠিক ইয়াত কিমান হ'ব 3 কেনেকৈ 3টা ৰং কৰিবা আনসাৰ 2টা 3 3 হ'ব 4 নম্বৰ মুঠতে 8টা বল আছে ইয়াৰে 4 ভাগৰ 3 অংশত ৰং কৰা ইয়াত চাবা 8টা বল আছে ইয়াৰ 4 ভাগৰ 3 অংশত আমি ৰং কৰিব লাগে গতিকে আমি কেইটাত ৰং কৰিব লাগিব 4 ভাগৰ 3 হলে কমসে কম আমি 2টাত ৰং কৰিব লাগিব এটা 2টাত ৰং কৰিব লাগিব প্ৰথমটো 8 হৰণ 4 4 দি 8 কেইবাৰ যাব 2 বাৰ 8ৰ 4 ভাগৰ 1 মানে নেকি 8ৰ 4 ভাগ ৰ ঠাইত পূৰণ দিবা 4 ভাগৰ 1 হলে 4 দি 8 2 বাৰ 2 1 গুণ 2 ইয়াত হ'ব 2 8ৰ 4 ভাগৰ 3 এবাৰ চাবা 8ৰ 4 ৰ ঠাইত পূৰণ দিবা 4 ভাগৰ 3 4 দি 8 2 বাৰ 2 3 গুণ 6 এবাৰ আমি 5ৰ কেইটা কৰিম চাবা প্ৰথমটো দিছে মান ওলোৱা 20 টকাৰ 5 ভাগৰ 1 এটো আমি মান ওলাব লাগে মান ওলোৱা কেইটা কেনে কৰিবা একদম সহজ মই এফালে কৰি দি আছো চাবা কৈছে 20 টকাৰ 5 ভাগৰ 1 20 এই টকাৰ ঠাইত তোমালোকে কি কৰিবা পূৰণ দিবা নেকি তাৰ পিছত এই যেনেকুৱা সেনেকৈ লিখিবা 5 ভাগৰ 1টোৱে ইয়াত লিখিবা চাবা এইবাৰ এই 5 দি 5ৰ গণিত মছৰে 5 দি 20ক যাব কেইবাৰ 4 বাৰ 5 4 গুণ 20 গতিকে আমি কি পালো 4 আৰু 1 4 1 গুণ কিমান হ'ব 4 গতিকে আনসাৰ হ'ব কিমান আমাৰ 4 পালো আমি আনসাৰটো এনেকৈ ওলাব লাগিব তাৰ পিছত দিছে 2 নম্বৰটো 16 টকাৰ 8 ভাগৰ 1 16 এতে তোমালোকে আগত টকাটো লিখি দিব পাৰিবা এনেকৈ টকাটো লিখি দিব পাৰিলে এবাৰ চাবা 16 টকাৰ 8 ভাগৰ 1 16 টকাৰ ঠাইত পূৰণ দিবা 8 ভাগৰ 1 এবাৰ চাবা এই 8 দি 16 কেইবাৰ যাব 2 বাৰ মানে 2 1 গুণ 2 2 টকা এবাৰ আছে 25 দিনৰ 5 ভাগৰ 2 25 দিনৰ 5 ভাগৰ 2 সব 25 দিনৰ 5 ভাগৰ 2 এই দিনৰ ঠাইত পূৰণ দিবা 5 দি 25 কেইবাৰ যাব 5 বাৰ 5 2 গুণ 10 এ দিন আছে দিন দিবা 10 দিন তাৰপিছত 12টা আপেলৰ 3 ভাগৰ 2 12 আপেলৰ ঠাইত পূৰণ দিবা 3 ভাগৰ 2
3 দি 12 যাব কেইবাৰ 4 বাৰ 4 2 গুণ 8 8টা আপেল তার পিছত দিছে 8 দিনৰ 4 ভাগৰ 3 8 দিনৰ ঠাইত পূৰণ দিবা 4 ভাগৰ 3 4 দি 8 কেইবাৰ যাব 2 বাৰ 2 3 গুণ 6 6 দিন 15টা বগৰীৰ 5 ভাগৰ 4 15টা বগৰী ঠাইত পূৰণ দিবা 5 ভাগৰ 4 5 দি 15 যাব 3 বাৰ 3 4 গুণ 12টা বগৰী 18টা চকলেটৰ 6 ভাগৰ 5 18টা চকলেট ঠাইত পূৰণ দিবা 6 ভাগৰ 5 চলো 6 দি 18 যাব 3 বাৰ 3 5 গুণ 15 গতিকে চকলেট কিমান হ'ব 15টা গতিকে এইকেইটা হ'ল 6 খৰ 5 নম্বৰৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত 6 গটো আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'